Hello friends, welcome back to my YouTube channel. আজি আমি ক্লাস 9 সায়েন্সৰ প্ৰথম চেপ্টাৰৰ কিছুমান MCQ আলোচনা কৰিম। প্ৰথম চেপ্টাৰটো হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। তো আমি কোৱেশ্চনবোৰ ডিসকাস কৰিব লৈছো। প্ৰথম প্ৰশ্নটো আছে যে তলৰ কোনটো পদাৰ্থ নহয়। আমাৰ অপচনছ আছে চকী, বায়ু, প্ৰেম, আকাশ। তো আমি জানো যে পদাৰ্থ সেইবোৰকে কোৱা হয় যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে। তো আমাৰ যিকেইটা অপচন আছে তাৰ ভিতৰত চকীৰো আয়তন আছে, ভৰো আছে, তাৰে কেৱল প্ৰেমৰহে কোনো ভৰ বা আয়তন নাই। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি, প্ৰেম। 2 নম্বৰটো দিছে ভৰৰ SI একক। এতিয়া আমি বস্তু এটাৰ ভৰ কি এককেৰে জোখো। অপচনছ আছে কিলোগ্ৰাম মানে কেজি, কিলোমিটাৰ, কিলোজুল, কিলোৱাট। তো আমি সকলোৱে জানো যে ভৰৰ SI একক হৈছে কেজি বা কিলোগ্ৰাম। অপচন 3 যে পদাৰ্থৰ অৱস্থা কেইটা, তাৰমানে এটা, দুটা, তিনিটা নে ওপৰৰ এটাও নহয়। তো আমি পঢ়িছোঁ যে পদাৰ্থৰ অৱস্থা তিনিটা, গোটা, জুলীয়া আৰু গেছীয়। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, কুৱেশ্যন নম্বৰ 4 যে দুটা বেলেগ বেলেগ পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা কি বুলি কোৱা হয়। আমাৰ অপচনছ আছে আশ্ৰিতি, ব্যাপন, লীন তাপ আৰু ওপৰৰ আটাইকেইটা। তো এইটো শুদ্ধ উত্তৰ হ'ব ব্যাপন। দুটা বেলেগ বেলেগ পদাৰ্থৰ মিহলি যোৱাকে বা এটা আনটোৰ লগত মিহলি হৈ যোৱাকে কি বুলি কোৱা হয়, ব্যাপন। আৰু পানীৰ অণুৰ ব্যাপনক কি বুলি কোৱা হয়, আশ্ৰিতি। দ্বিতীয় 5 নম্বৰ প্ৰশ্ন যে বৰফৰ গলনাংক কিমান। বৰফৰ গলনাংক কিমান, ইয়াতে প্ৰথমটো দি আছে 27316 কেলভিন, নেক্সট দি আছে 273.16 কেলভিন, আৰু এইদৰে চি আৰু ডি দি আছে। তাৰ ইয়াৰ শুদ্ধ উত্তৰ হ'ব বিটো 273.16 কেলভিন, বা আমি 273 কেলভিন বুলিও ক'ব পাৰোঁ। নেক্সট আমি কুৱেশ্যনটো আহোঁ 6 নম্বৰ কুৱেশ্যন যে তলৰ কোনটো পদাৰ্থ জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়। এনেকুৱা কি পদাৰ্থ যি গোটাৰ পৰা জুলীয়া নহয়, একেবাৰে পোনপটীয়াকৈ গেছীয় হৈ যায়। অপচনছ আছে পানী, বৰফ, গোটা কাৰ্বন ডাই অক্সাইড, এ আৰু বি দুটাই। আৰু ইয়াতে এইকেইটাৰ শুদ্ধ উত্তৰ কোনটো, পানীটো যেতিয়া আমি গোটা কৰোঁ তাৰ পৰা জুলীয়া হয়, পানীটো জুলীয়াই ফৰ্ম মানে অৱস্থা, বৰফটো আমাৰ গোটা অৱস্থা, গোটাৰ পৰা এই পানী হয়। ইয়াৰ যোনটো চি অপশ্যন আছে গোটা কাৰ্বন ডাই অক্সাইড, এইটো হ'ব শুদ্ধ উত্তৰ। গোটা কাৰ্বন ডাই অক্সাইড আমি কি অধিক চাপ দি কেনে তাক আমি গোটা কৰি ৰাখোঁ, গতিকে এই গোটাৰ পৰা ডাইৰেক্ট কি হৈ যায়, গেছীয় অৱস্থালৈ হৈ যায়, আৰু সেইকাৰণে ইয়াক কি বুলি কোৱা হয়, শুকান বৰফ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন 7 নম্বৰ যে আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱনৰ মান কি হ'ব। বাষ্পীভৱন মানে কোনো এটা জুলীয়া পদাৰ্থই যদি তাৰ উতলাংক উষ্ণতা নোপোৱাৰ আগতেই এই গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়, তাক কি কোৱা হয়, বাষ্পীভৱন। তাৰে কি কৰিলে বাষ্পীভৱন, আৰ্দ্ৰতা কম হ'লে বাষ্পীভৱন কি হ'ব, বাঢ়িব নে কমিব। অপচনছ আছে কমে, বাঢ়ে, এ আৰু বি দুইটাই, কমেও বাঢ়েও। আমাৰ শুদ্ধ উত্তৰ কি হ'ব, বি, বাঢ়ে। আৰ্দ্ৰতা কাক বোলে, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণকে কি বুলি কোৱা হয়, আৰ্দ্ৰতা বুলি কোৱা হয়। গতিকে যেতিয়া জলীয় বাষ্পৰ পৰিমাণ কমি যাব, বাষ্পীভৱন বাঢ়ি যাব, গতিকে শুদ্ধ উত্তৰ হ'ব বাঢ়ে। নেক্সট দিছে 8 নম্বৰ প্ৰশ্ন তলৰ কোনটো পদাৰ্থ প্ৰবাহী মানে প্ৰবাহ হৈ যায়। কঠিন পদাৰ্থ, তৰল পদাৰ্থ, কঠিন আৰু তৰল দুয়োটাই, আৰু ডি নম্বৰৰ ওপৰৰ আটাইকেইটা। তো আমি কি জানো যে জুলীয়া পদাৰ্থ বা তৰল পদাৰ্থবিলাক কি হৈ যাব পাৰে, বৈ যাব পাৰে, আৰু এই ধৰ্মটোকে কি বুলি কোৱা হয়, প্ৰবাহী। গতিকে শুদ্ধ উত্তৰ কি হ'ব, অপশ্যন বি, তৰল পদাৰ্থ। 9 নম্বৰলৈকে আহিছোঁ, চাপৰ একক কি। অপশ্যনছ আছে কেলভিন, চেলচিয়াছ, চেণ্টিগ্ৰেড আৰু পাস্কেল বা পাস্কেল। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব পাস্কেল। 10 নম্বৰ যে তলৰ কোনটো পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক। পদাৰ্থবিলাকৰ মাজত এবিধ বল থাকে যাক কি কোৱা হয়, আন্তঃআণৱিক আকৰ্ষণ বল, আৰু এই বলৰ দ্বাৰা পদাৰ্থসমূহ এটা আনটোৰ লগত অণুবিলাক লগ লাগি থাকে। তো কোনবিধ পদাৰ্থৰ এই বলটো আটাইতকৈ বেছি। অপশ্যনছ আছে আমাৰ গেছীয় পদাৰ্থৰ, তৰল পদাৰ্থৰ, গোটা পদাৰ্থৰ, আৰু দি আছে ওপৰৰ এটা নহয়। তো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব, গোটা পদাৰ্থ। গোটা পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল বেছি, যাৰ কাৰণে আমি সহজতে ইহঁতক আঁতৰাব নোৱাৰোঁ। নেক্সট আমি 11 নম্বৰ প্ৰশ্নলৈকে আহোঁ। এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত
একক কিলোগ্ৰাম বা 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন হয় তাক পদাৰ্থটোৰ কি বুলি কোৱা হয়? উতলাংক, গলনাংক, নে বাষ্পীভৱন, নে বিগলনৰ লীন তাপ? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব কি? বিগলনৰ লীন তাপ। কঠিনৰ পৰা জুলীয়া হ'ব, গতিকে বিগলন, আৰু যি তাপ প্ৰয়োজন হ'ব ইয়াৰ নাম হৈছে লীন তাপ, লুকাই থকা তাপ, বিগলনৰ লীন তাপ। নেক্সট উত্তৰ নহয়, প্ৰশ্ন 12 নম্বৰ, যে পানীৰ উতলাংক SI এককত লিখা। পানীৰ উতলাংক দিয়া আছে 100 কেলভিন, 373 কেলভিন, 363 কেলভিন, 473 কেলভিন। আমি সাধাৰণতে উষ্ণতাসমূহ বা উতলাংকসমূহ ডিগ্ৰী চেলচিয়াছ এককত প্ৰকাশ কৰোঁ, কিন্তু সাধাৰণতে উষ্ণতাৰ SI একক হৈছে কেলভিন। গতিকে আমাক ইয়াতে প্ৰশ্নটো দিছে যে পানীৰ উতলাংক SI এককত কিমান? এতিয়া আমি সাধাৰণতে কি জানো, পানীৰ উতলাংক কিমান? যে 100 ডিগ্ৰী চেলচিয়াছ। কিন্তু আমাৰ ইয়াতে আমি কিহত লিখিব লাগিব? কেলভিনত। আমাৰ কি কি অপশ্যনছ আছে? 100 কেলভিন, 373 কেলভিন, 363 কেলভিন আৰু 473 কেলভিন। ইয়াৰে শুদ্ধ উত্তৰ কোনটো হ'ব? বি নম্বৰ, 373 কেলভিন। নেক্সট আমি আহোঁ 13 নম্বৰ কুৱেশ্যন, যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ, ইয়াতে গেছীয় বানানটো ভুল হৈ আছে, গেছীয় অৱস্থালৈ বা গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক কি বুলি কোৱা হয়? তো যিবিলাক পদাৰ্থ কঠিনৰ পৰা পোনে পোনে গেছীয় হৈ যায় তেনেকুৱা পদাৰ্থৰ এই যে প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? অপশ্যনছ আছে বাষ্পীভৱন, ঊৰ্ধ্বপাতন, ব্যাপন, আৰু ওপৰৰ এটাও নহয়। আমাৰ কি শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন বি, ঊৰ্ধ্বপাতন। নেক্সট আমি আহোঁ, বায়ুৰ চাপ হ্ৰাস পালে জুলীয়া পদাৰ্থৰ উতলাংক কি হয়? বায়ুৰ চাপ যদি আমি কমাই দিওঁ পদাৰ্থটোৰ উতলাংক বাঢ়িব, কমিব, নে একেই থাকিব? অপশ্যনছ আছে একেই থাকে, বৃদ্ধি পায়, ওপৰৰ এটাও নহয়, হ্ৰাস পায়। আমাৰ শুদ্ধ উত্তৰ হ'ব যে হ্ৰাস পায় বা কমি যায়। নেক্সট প্ৰশ্ন, যে পদাৰ্থৰ কণিকাবোৰৰ কি থাকে? আমি যেতিয়া পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্য পঢ়িছোঁ, আমি তিনিটা বৈশিষ্ট্য পঢ়িছোঁ, যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কি আছে? ব্যৱধান আছে। পদাৰ্থৰ কণিকাবোৰৰ কি কৰি থাকে? গতি কৰি থাকে, হয়নে? আমি এইবিলাক বৈশিষ্ট্য পঢ়িছোঁ। তো ইয়াতে আমাৰ কি অপশ্যনছ আছে? গতি শক্তি, স্থিতি শক্তি, মাধ্যাকৰ্ষণ শক্তি, আৰু AB দুয়োটা। তো আমি পঢ়িছোঁ যে বৈশিষ্ট্যত পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে, গতিকে এইটো কি বুলি কোৱা হয়? গতি শক্তি। কণিকাবিলাকৰ গতি শক্তি আছে। তো শুদ্ধ উত্তৰ হ'ব এ। এইবাৰ 16 নম্বৰ প্ৰশ্নটো দিছে, তলৰ উক্তিবোৰৰ কোনটো শুদ্ধ নহয়? কপাহী কাপোৰে পানী শোষণ কৰিব পাৰে। বি নম্বৰ, গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি। চি নম্বৰ, নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয়। আৰু ডি নম্বৰ, চাপ প্ৰয়োগ কৰি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰি। আমাক দিছে যে কোনটো শুদ্ধ নহয়, মানে বাকীবোৰ এটা ইয়াতে অশুদ্ধ আছে, বাকীবিলাক শুদ্ধ। তো অপশ্যন এ কৈছে যে কপাহী কাপোৰে পানী শোষণ কৰিব পাৰে। আমি জানো গৰমৰ দিনত কপাহী কাপোৰ পিন্ধিব লাগে, কাৰণ পানী শোষণ কৰে, বাষ্পীভৱন হৈ উলিয়াই যায়। আকৌ কৈছে গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতিশক্তি বেছি। গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজত বহুত ব্যৱধান আছে, গতিকে এওঁলোকে বেছিকৈ দৌৰাদৌৰি কৰিব পাৰে, অৰ্থাৎ গতিশক্তি বেছি। আকৌ চি নম্বৰ দিছে যে নিৰ্দিষ্ট উষ্ণতাত পানীৰ বাষ্পীভৱন হয়। তো আমি কি পঢ়ি আহিছোঁ যে বাষ্পীভৱন হ'বলৈ কোনো নিৰ্দিষ্ট উষ্ণতা নালাগে, উতলাংকৰ নাপাওঁতে, উতলাংক নোহোৱাৰ আগতেই পানী ভাপ হৈ যায়, আৰু তাকেই বাষ্পীভৱন কয়। গতিকে চি নম্বৰটো শুদ্ধ নহয়। ডি নম্বৰটো কি কৈছিলে? যে চাপ প্ৰয়োগ কৰি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰি। হয়, আমি পাইছোঁ যে চাপ আৰু তাপ প্ৰয়োগ কৰি আমি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰোঁ। নেক্সট 17 নম্বৰ, যে কেলভিন স্কেলত 0 ডিগ্ৰী চেলচিয়াছৰ মান কিমান হ'ব? 0 ডিগ্ৰী মানে কিমান চেলচিয়াছ? তো তোমালোকে সকলোৱে হয়তো জানাই, ইয়াতে কিছুমান এ অপশ্যন আছে 273 কেলভিন, বি আছে 2.73 কেলভিন, চি আছে 27.3 কেলভিন, আৰু ডি নম্বৰ আছে 237 কেলভিন। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 273 কেলভিন। নেক্সট 18 নম্বৰ, পদাৰ্থ এটাক গেছীয় অৱস্থাৰ পৰা তললৈ ৰূপান্তৰ কৰাক, এইটো তল নহয়, তৰললৈ হ'ব। কুৱেশ্যনছটো ভুল আছে। গেছীয়ৰ পৰা কি কৰিব? তৰললৈ পৰিৱৰ্তন কৰা, ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটো কি বুলি কোৱা হয়? ইয়াতে আছে বাষ্পীভৱন, মানে গেছীয়ৰ পৰা তৰল হৈ যাব। বাষ্পীভৱন, ঘনীভৱন, লীন তাপ, আৰ্দ্ৰতা। ইয়াৰ উত্তৰ হ'ব কি? ঘনীভৱন।
নেক্সট আহোঁ আমি 19 নম্বৰ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ এইটো দুলীয়া হৈ আছে এইটো হ'ব জুলীয়া বহুত বানান ভুল হৈ আছে বাৰু আপোনালোকে বুজি ল'বা কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন তাক পদাৰ্থটোৰ কি বোলা হয় বহুত বানান ভুল হৈ আছে ইয়াতে ঠিক আছে আমাৰ প্ৰশ্নটো কি আছিলে যে কঠিন পদাৰ্থ এক বায়ুমণ্ডলীয় চাপ আৰু গলনাংক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যিমান পৰিমাণৰ তাপ প্ৰয়োজন হয় তাক কি বুলি প্ৰশ্নটো আমি আগতেও পাইছোঁ এইটোৰ শুদ্ধ উত্তৰ হ'ব বিগলনৰ লীন তাপ 20 নম্বৰ কুৱেশ্যন যে স্পঞ্জক চাপ বা হেঁচা প্ৰয়োগ কৰি সংকুচিত কৰিব পাৰি আমি পাইছিলোঁ ন স্পঞ্জক চাপ বা হেঁচা প্ৰয়োগ কৰিলে কি সংকুচিত হয় কিন্তু আমি জানিছিলোঁ যে কঠিন পদাৰ্থবোৰ সহজে সংকুচিত কৰিব নোৱাৰি কিন্তু স্পঞ্জ এনেকুৱা এবিধ কঠিন পদাৰ্থ যাক আমি সংকুচিত কৰিব পাৰোঁ ইয়াৰ কাৰণটো কি আছিল যে স্পঞ্জত কিছুমান সৰু সৰু ৰন্ধ্ৰ আছে যাৰ মাজেৰে বায়ুৰ কণিকাবোৰ ওলাই যাব পাৰে ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে অপশ্যনছ আছে তৰল পদাৰ্থ কঠিন পদাৰ্থ গেছীয় পদাৰ্থ ওপৰৰ আটাইকেইটা তো শুদ্ধ উত্তৰ হ'ব বি নম্বৰ কঠিন পদাৰ্থ স্পঞ্জ এবিধ কঠিন পদাৰ্থ যদিও তাক সংকুচিত কৰিব পাৰি স্পঞ্জ এবিধ কঠিন পদাৰ্থ গতিকে আমি 20টা MCQ আজি প্ৰথম চেপ্টাৰৰ পৰা আলোচনা কৰিলোঁ আশা কৰোঁ তোমালোকৰ লাভ হৈছে তোমালোকে চেনেলটো চাই থাকিবা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা থেংক ইউ